মাধৱপাৰাত বিজেপি নেতাৰ ধন সংগ্ৰহ অভিযান 10,000 টকা উৎকোচ নিদিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নাম কৰ্তন কৰাৰ ভাবুকি নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত মাধৱপাৰা গাঁও পঞ্চায়তৰ বিজেপি দলৰ 3টা পালি নেতাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ বাছনিৰ ক্ষেত্ৰত দলাল সদৃশ বিজেপি নেতা ক্ৰমে পমিলা জৰণীৰ মোহন বৰা উৰফে ধন দীপক বৰা আৰু আবু নছৰে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা অবাধে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। নতুনকৈ আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAYৰ মাধৱপাৰা পঞ্চায়তৰ 1 নং আৰু 2 নং ৱাৰ্ডৰ শতাধিক হিতাধিকাৰীৰ পৰা 10,000 টকাৰ উৎকোচ দাবী কৰি সেই দাবীৰ ধন নিদিলে গৃহ কৰ্তন কৰাৰ ভাবুকি দি গোপনভাৱে কলা ধন সংগ্ৰহ কৰিছে বুলি উক্ত অসাধু চক্ৰটোৰ বিৰুদ্ধে অভিযোগ উঠিছে। উল্লেখ্য যে পমিলা জৰণী গাঁৱৰ PMAYৰ হিতাধিকাৰী আম্বিয়া খাতুন, জমিলা খাতুন, হুছেইন আলী, আছেন আলী আৰু আকাশ আলীৰ পৰা 10,000 টকাকৈ উৎকোচ বিচৰা চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি দৰিদ্ৰ হিতাধিকাৰীসকলৰ আৱাস গৃহৰ ধন মুকলাই দিবলৈ বিভিন্ন মহলে দাবী জনাইছে। ইপিনে উল্লেখিত চক্ৰটোৰ ওপৰত কঠিয়াতলী উন্নয়ন খণ্ডৰ বিডিঅ'ক জনাব বুলি হিতাধিকাৰীসকলে ধন দাবীৰ কথাটো লিখিত আকাৰে জনাব বুলি সদৰি কৰে। শূন্য সহনশীলতা আৰু দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতা মোহন বৰা, দীপক বৰা আৰু আবু নছৰক গ্ৰেপ্তাৰ কৰিবনে বুলি বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে। আকৌ বিপুল আৰু এটা আবু নছৰ ইহঁতে পইচা বিচাৰিছে, ইহঁতক টকা 10,000 5,000 দিব লাগে, এতিয়া 5,000 পাছত দিলেও হ'ব। এতিয়া আমি পইচা ক'ব দিম? আমাৰতো পইচা নাই, পইচা দিবলৈ আমাৰ অসুবিধা হৈ আছে। এই ঘৰৰ কাৰণে ঘৰ দিব। আপোনাৰ ঘৰতো লিষ্টত নাম আছে? আপোনাৰ আছে। কিমান টকা বিচাৰিছিলে? আমাৰ 10,000 টকা বিচাৰিছে। 10,000 5,000 পিছত 5,000 দিলে হ'ব বুলি কৈছে। আৰু পইচা নিদিলে কি হ'ব? পইচা নিদিলে ঘৰ নাপাম। এতিয়া আপুনি কি বিচাৰিছে? আপুনি কি বিচাৰে? আপুনি এতিয়া চৰকাৰক কি আহ্বান জনাব? আপুনি চৰকাৰক বিচাৰিছে এইটোৱে, যাতে আমি দুখীয়া মানুহ, আমাক যাতে ঘৰটো দিয়ে আৰু আমি সুখী হ'ম। আৰু সেইটো কাগজটো বিডিঅ বাইদেউৰ ওচৰত যাম বুলি ভাবিছো। কেতিয়া যাব? সোমবাৰে? সোমবাৰে কঠিয়াতলী যাম বুলি ভাবিছো। দৰখাস্ত লৈ। আপোনাৰ কেই নম্বৰ ৱাৰ্ড? এইটো 2 নম্বৰ ৱাৰ্ড। কি আছে কওকচোন আপোনাৰ? ধৰক মানে লিষ্টত মানে নাম আছে, ঘৰ এটা মানে পাব কাৰণে ধৰক মানে ফটো মাৰিছে। ফটো মাৰিবৰ কাৰণে 1 মাহ আগত মানে আহিছিলে। মই ঘৰত থকা নাই, ছোৱালীজনে ঘৰত আছিলে। মানে 10,000 টকা খুজিছে। কিমান টকা বিচাৰিছে? 10,000। তো এতিয়া নগদ 5,000 দিব লাগে আৰু 5,000 মানে পইচা সোমোৱাৰ পিছত মানে দিব লাগে। তো টকাটো কিয় দিব লাগে? মানে দিব লাগে, নহ'লে মানে ঘৰ নাম কাটি দিব। নাম কাটি দিব। নামকেইটা কি কি? মানে জন, আবুল নছৰ আৰু এটা মানে দীপক। তেওঁলোকে আহিছিল। টকা নিদিলে কি কয়? টকা নিদিলে মানে নামটো কাটি দিব নাকি। মানে ঘর আসছে, কইছি ঘর কাগজ জমা দিলে, তারা কাগজ জমা দিলে তারা 2,000 টাকা দিন লাগে। বাদে কাগজ না দিয়েছে, আর কোনো হুডু সুডু মারছে না, তারা 2,000 টাকা দিন লাগে। আমি টাকা দাম করতে, আমি গরিব মানুষ, আমার বেড়া বাইতে না, তুমি টাকা দাম করতে 2,000 টাকা দিলে, খরচ দিলে বাদে তারা কাগজ জমা দিব। বাদে লাস্ট বাদে হিরা মার দিয়ে হুডু মারলে বাদে হিরা তারা 8,000 টাকা দিন লাগবো। এমনি তো টাকা দাম করতে আমি টাকা দিচ্ছি না, কাগজগুলো জমা থেকে দিচ্ছি পাইতি। টাকা না দিলে ঘর পাইতাম না কইছে। তারা খরচ দিন লাগবো, তারা খরচ। সরকার আমরা গরিব বলে ঘর দিছে, তো কয় টাকা ভাই? আমি কইছি কয় টাকা ভাই? আমি না দেয় তো বালা, কইলে তো ঘর পাইতাম না কইছে। আর ওই যে দুইটা নাম ডন, দীপ। ডন মানে কি? মোহন বড়া নাকি? হ্যাঁ, মোহন বড়া, ডন, দীপ আর নছর আর শফিকুল। ডন আইসে, ডনের দিন তারা বিশ্বাস গেছে। আমি বাইক নামাজ চুরি হচ্ছে, গেছিলাম গা।
আর ইয়া ছবিগুলো কইছে ওই টাকা না দিলে ঘর ঢুকতো না খরচ দিন লাগে তারারে বাদে আমি কইলাম ছবিগুলো লাগে আমি খরচ করছি কাগজ জমা দিয়েছি 2000 টাকা চাইছে ছবিগুলো কইলাম 10,000 টাকা তোমরা দেওয়ার লাগে আমি ঘর পাইম কই কি লাভ হইব আমার তো পাইতাই না আমার এটা কই গেছে ছবিগুলো আপনার নামটা কি আছে আন্দিয়া কাতন কচুৱাৰ পৰা মোজাকিৰ আহমেদৰ ৰিপৰ্ট এম ভিলাই।